ৰণক্ষেত্ৰত পৰিণত হ'ল অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাৰ মঞ্চ। সাহিত্য সভাৰ দ্বাদশ বিশেষ বাৰ্ষিক অধিৱেশনৰ মজিয়াত ক্ষমতাকেন্দ্ৰিক যুঁজৰ ভয়ানক প্ৰতিফলন। খুদ সভাপতিৰ সন্মুখতে প্ৰতিনিধি মণ্ডলীৰ থৈয়া যুঁজ আৰু সাহিত্য সভা সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া কৰাৰ প্ৰস্তাৱক লৈ নিৰ্লজ ক্ষমতাকেন্দ্ৰিক যুঁজত নামিল সাহিত্য সভাৰ তথাকথিত প্ৰতিনিধি। সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া কৰাৰ প্ৰস্তাৱ প্ৰতিনিধি সভাত উত্থাপন কৰিছিল সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। এই প্ৰস্তাৱৰ পিছতে জাঙুৰ খাই উঠিল সভাৰ একাংশ প্ৰতিনিধি। মঞ্চত উঠি একাংশ প্ৰতিনিধিয়ে সৃষ্টি কৰিলে অনাকাংক্ষিত পৰিস্থিতিৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চলি থকা পঞ্চৰত্ন গুৱাহাটী অধিৱেশনত প্ৰতিনিধি সভাত সৃষ্টি হোৱা লজ্জাজনক পৰিস্থিতিক লৈ প্ৰতিক্ৰিয়া বিদ্যুৎ মহলত। কেৱল ক্ষমতাৰ বাবে সভাৰ মজিয়া কুলসিত কৰাত একাংশ বিষয়ববীয়া উঠি পৰি লগাক লৈও ক্ষোভৰ সৃষ্টি হৈছে অসম সাহিত্য সভাৰ ভিতৰ চৰাত। এয়া অসম সাহিত্য সভাৰ দুটা ফৈদৰ মাজত হোৱা সেই থৈয়া নথৈয়া যুঁজৰ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ। আমি সংবিধান মতে সংশোধন কৰিম আৰু সংবিধান মতে সংশোধন কৰাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ কথা আমি উল্লেখ কৰিম। গতিকে আপোনালোকে আৰু এই গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি সংযুক্ত হৈছোঁ সতীৰ্থ ৰূপম দলৰ সৈতে। ৰূপম, আপুনি যিহেতু কলাক্ষেত্ৰত উপস্থিত আছে আৰু কলাক্ষেত্ৰতে কালি সেই থৈয়া নথৈয়া যুঁজত এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছিল যে সাহিত্য সভাৰ মজিয়া অপবিত্ৰ হৈ গৈছিল, সাহিত্য সভাৰ মজিয়া কলুষিত কৰাৰ চেষ্টা কৰিছিল একাংশই। গোটেই বিষয়টো সন্দৰ্ভত আজি যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, আপোনাৰ পৰা সবিশেষ জানিম। চাওক ৰাজীৱ, প্ৰথম কথা হ'ল অসম সাহিত্য সভাৰ মঞ্চ অপবিত্ৰ হৈ পৰিছে, এইটো কথা সঁচা। কাৰণ আমি বিগত দিনসমূহত দেখিছোঁ যে ইয়াৰ পূৰ্বৰ যি সাহিত্য সভাৰ কমিটি আছিল সেই কমিটিৰ দিনতো বিভিন্ন খেলি মেলি হৈছিল আৰু এইবাৰো এই যি কমিটি আছে এই কমিটিৰ দিনত পুনৰ সেই আগৰ দৰে খেলি মেলিসমূহ হ'বলৈ ধৰিছে। কালিৰ দিনটোত কালি সন্ধিয়াৰ ভাগত যি প্ৰতিনিধি সভা হৈছিল সেই প্ৰতিনিধি সভাত এটা প্ৰস্তাৱ উত্থাপন হৈছিল, যিটো প্ৰস্তাৱ হৈছে যে যিখন সমিতি সেই সমিতিৰ কাৰ্যকাল ৩ বছৰীয়া কৰিব লাগে। সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে সেই যিটো প্ৰস্তাৱ সেই প্ৰস্তাৱটো কৰিছিল আৰু সেই প্ৰস্তাৱটো কৰাৰ লগে লগে একাংশ প্ৰতিনিধিয়ে সেই প্ৰস্তাৱটো নাকচ কৰি তেওঁলোকে এক প্ৰকাৰ হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। অৰ্থাৎ অসম সাহিত্য সভাৰ মঞ্চ এতিয়া অপবিত্ৰ হৈ পৰিছে, এক প্ৰকাৰ অসাহিত্যিকেৰে ভৰিছে অসম সাহিত্য সভাৰ এই অধিৱেশনসমূহৰ মঞ্চ। কালিৰ দিনটোত যি পৰিৱেশ হ'ল সেই পৰিৱেশ হোৱাৰ পাছত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, বিভিন্ন বাক বিতণ্ডা আৰম্ভ হৈছে আৰু তাৰ মাজতে আজি হৈছে তৃতীয়টো দিন আৰু তৃতীয় দিনৰ বিভিন্ন কাৰ্যসূচী আছে। কিন্তু সেই কাৰ্যসূচীসমূহত কিন্তু যি ধৰণে জনসমাগম হ'ব লাগিছিলে সেই ধৰণৰ জনসমাগম কিন্তু দেখিবলৈ পোৱা হোৱা নাই। কাৰণ এই ধৰণৰ পৰিস্থিতি যি ধৰণে পৰিস্থিতি হৈছে এক প্ৰকাৰ ৰণক্ষেত্ৰলৈ পৰিণত হৈছে আৰু সেইবাবেই দেখিবলৈ পোৱা গৈছে অসম সাহিত্য সভাৰ এই মঞ্চসমূহত দেখিবলৈ পোৱা নাযায় সাহিত্যিকৰ সংখ্যা। অৰ্থাৎ যিকেইগৰাকী গুণী জ্ঞানী সাহিত্যিক আছে সেই সাহিত্যিক প্ৰায়সমূহ সাহিত্যিকেই সাহিত্য সভাৰ এইসমূহ অনুষ্ঠানলৈ নাহে। ওচৰতে এটা অনুষ্ঠান চলি আছে, আমি সেই অনুষ্ঠানটো দেখুৱাম। সঞ্জীৱ শইকীয়া আছে, সঞ্জীৱ শইকীয়াই দেখুৱাইছে এটা কবিতাৰ আড্ডা। সেই কবিতাৰ আড্ডাত যি ধৰণে লোকৰ সমাগম হ'ব লাগিছিলে সেই ধৰণে লোকৰ সমাগম হোৱা পৰিলক্ষিত হোৱা নাই। একাংশ প্ৰতিনিধি আছে। আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ লখিমপুৰত। হয়, লখিমপুৰত প্ৰতিনিধি। হয়, কালি আপুনি আছিল নে? আছিলোঁ। কি হৈছিলে কালি ঘটনাটো? কালি আমাৰ প্ৰতিনিধি সভা ঠিকেই হৈছে। যিটো প্ৰস্তাৱ লৈছিলে 3 বছৰীয়া সিটো ইতিমধ্যে প্ৰতিনিধি সভাই গৃহীত কৰা নাই আৰু কাৰণ সাহিত্য সভাই হ'ব লাগে। এই সাহিত্য সভাৰ জৰিয়তে অসমীয়া ভাষাটো জীয়াই ৰখাৰ ওপৰত আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি আমি অসম সাহিত্য সভাটো গঠন কৰা হৈছে আৰু এই সাহিত্য সভাৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আজি তৃতীয় দিনা চলি আছে। আমাৰ এয়া মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত চলি আছে কুঁহি আৰু আমাৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত চলি আছে আমাৰ আজীৱন সভ্যসকলৰ দ্বাৰা এখন সভা। আজীৱন সভ্যসকলৰ সভাতে নিশ্চয় আজি আমাৰ অসম সাহিত্য সভাৰ বৰ্তমান ভৱিষ্যতত যি কাৰ্যপন্থা হ'বলগীয়া আছে বা যিখিনি ইয়াত সমস্যা হৈছে এই আখুৱাখিনি
নিশ্চয় তাত এটা কালি যিটো দৃশ্য দেখা গ'ল অসম সাহিত্য সভাৰ অধিৱেশনৰ মঞ্চত এগৰাকী যেতিয়া সভাপতিত্ব কৰি থাকে এখন সভাত সেই সভাত খেদি গৈ একাংশ প্ৰতিনিধিয়ে এক প্ৰকাৰ উদ্ভট মন্তব্য কৰাটো কিমান সমীচীন আপোনালোকে কি ভাবে আমি সেইটো একেবাৰে আমি একেবাৰে সমুচীন বুলি ভবা নাই হে কাৰণ এইটো হয়ে আৰু কাৰণ সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে এনেকুৱা এটা পৰিস্থিতি হয় কিন্তু হ'লেও আমাৰ পিছত আমাৰ মিলা প্ৰীতিৰে আমাৰ কামখিনি আমাৰ সমস্যাখিনি সমাধানৰ এটা সূত্ৰপাত উলিয়াইছে আৰু সেই সম্পৰ্কত আজি আমাৰ আজীৱন যিসকল সভ্যসকলৰ সন্মিলন আছে তাত নিশ্চয় সেই বিষয়টো উপস্থাপন হ'ব আৰু অসমৰ প্ৰায় নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আন এগৰাকী প্ৰতিনিধি আছে আপুনি ক'ৰ পৰা আহিছে আমি ডিগবৈৰ পৰা আহিছোঁ মই ডক্টৰ বিকাশ কুমাৰ বৰুৱা হয় কালি আছিলে নে আপুনি কালি নাই আজি মই পালোহি আজিৰ পৰাহে সম্পূৰ্ণ ব্যৱস্থা কৰিম কেনেকুৱা দেখিছে গোটেই পৰিৱেশটো কেনেকুৱা ব্যৱস্থাটো খুব সুন্দৰ বৰ সুন্দৰকৈ পৰিচালনা কৰিছে আৱৰ্তনা সমিতি আৰু মূল সমিতিয়ে কেন্দ্ৰীয় সমিতিয়ে কালি এটা দৃশ্য দেখিবলৈ পোৱা গ'ল যে সাহিত্য সভাৰ মঞ্চত এক প্ৰকাৰ উদ্ভণ্ডালি হৈছে বা হুলস্থুলীয়া পৰিৱেশ হৈছে সেইবিলাক আপোনালোকে কেনেধৰণে ভাবিছে আচলতে সাহিত্যৰ ক্ষেত্ৰত থকাসকলে তেনেকুৱা ধৰণৰ উদ্ভণ্ডালি কৰিব নালাগে আচলতে কিছুমান কথা মীমাংসাৰেও সমাধা কৰিব পৰা যায় আলোচনা বিলোচনাৰ মাজেৰে গোটেইখিনি বস্তু মীমাংসা কৰিলে অলপ ফলপ্ৰসূ হয় আমি তাৰ ব্যৱস্থাহে কৰিব বিচাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এইসকল আছে সাধাৰণ সাহিত্য প্ৰেমী অনুৰাগী আনফালে গ্ৰন্থমেলা হৈ আছে আপুনি যদি চাই যে সাহিত্য সভাৰ যিসমূহ অধিৱেশন নাইবা এই যিসমূহ সাহিত্য সভাৰ সভা অনুষ্ঠিত হয় এইসমূহত যিসকল অনুৰাগী সেই অনুৰাগী নোহোৱাৰ কাৰণ এইটো এটা যে এই ধৰণে এক প্ৰকাৰ সাহিত্যিকে যি উদ্ভট মন্তব্য বা যি ধৰণৰ পৰিৱেশৰ সৃষ্টি কৰিছে সেইসমূহ পৰিৱেশ আৰু কালিৰ দিনটোত আমি অইন এটা দৃশ্য দেখিছিলোঁ আহিয়ে যেতিয়া আমি ইয়াত উপস্থিত হৈছিলোঁ কালিৰ দিনটোত প্ৰথম কাৰ্যসূচী আছিল 122খন পতাকা উত্তোলন আৰু সেই পতাকা উত্তোলনৰ কাৰ্যসূচীত দেখিবলৈ পোৱা গৈছিল যে একাংশ সাহিত্যিক নামধাৰী ব্যক্তিয়ে জোতা পিন্ধি সেই যি জাতীয় পতাকা সেই সাহিত্য সভাৰ লগো সম্বলিত সেই পতাকা উত্তোলন কৰিছে আচলতে কি ধৰণৰ ঘটনা ঘটিবলৈ লৈছে অসম সাহিত্য সভাৰ মঞ্চত গুণী জ্ঞানী ব্যক্তিসকলে সেই কথা ভাবিলেই অনুভৱ কৰিব পাৰিব যিমানে কোৱা হৈছে যে অসম সাহিত্য সভা ভাল দিশলৈ আহক ভাল দিন অসম সাহিত্য সভালৈ ঘূৰি আহক কিন্তু দিনক দিনে বেয়াৰ দিশেহে ধাৱমান হৈছে এয়াই হৈছে এটা উৎকৃষ্ট উদাহৰণ কাৰণ এইবাৰ দেখিবলৈ পোৱা গৈছিল যিহেতু গুৱাহাটী শাখাক যিহেতু অনুষ্ঠিত কৰিবলৈ দিয়া হৈছিল আদৰণি সমিতিয়ে সুচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিছিল কালিৰ দিনটোত আমি আহি দেখিছিলোঁ কিন্তু একাংশ প্ৰতিনিধি আহি বিভিন্ন প্ৰান্তৰ পৰা অসমৰ একাংশ প্ৰতিনিধি আহি এই প্ৰকাৰৰ এক প্ৰকাৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে কালি সন্ধিয়া ভাগত হোৱা সেই যিখন সভা প্ৰতিনিধি সভা সেই প্ৰতিনিধি সভাত সেই ধৰণৰ ঘটনা সংঘটিত কৰিলে বিভিন্ন সাহিত্য অনুৰাগী আছে আন এগৰাকী আছে তেওঁ ক'ৰ পৰা মই ইয়াতে গুৱাহাটীতে থাকোঁ আৰু অসম সাহিত্য সভাৰ মই এজন বিষয়ববীয়াও মই গুৱাহাটীতে থাকোঁ কালি দেখিছোঁ যে প্ৰতিনিধি সভাত অতি হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে সেইবিলাক সাহিত্য সভাত আলোচনা কৰিবৰ কাৰণে প্ৰতিনিধি সভা পাতিছে নহ'লে দেখোন সাহিত্য সভাখন স্বতন্ত্ৰীয়াকৈ নিজে কৰিলেহেঁতেন প্ৰতিনিধিবিলাকৰ মনৰ কথা কৈ সংশোধন কৰা ভুলবিলাক চোৱা সেইটো এটা কৰ্তব্যৰ ভিতৰতে পৰে এটা কথা যে প্ৰতিনিধি সেইধৰণে হ'ব নালাগিছিল মই সেই সম্পৰ্কে একো নকওঁ আপুনি আছিল নে কালি মই নাছিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰূপম দলৈ আমাক পোনপটীয়াকৈ গোটেই বিষয়টো সন্দৰ্ভত জনোৱাৰ বাবে